আমাৰ ওপৰত নেতৃত্বৰ ওপৰত কেতিয়াও সন্দেহ নকৰিব, অবিশ্বাস নকৰিব। আমি সময়ৰ সিদ্ধান্ত আমি সময়ত গ্ৰহণ কৰিম। যি কৰিলে অসম গণ পৰিষদ দল উজলি উঠে, যি কৰিলে অসম গণ পৰিষদ দল শক্তিশালী হয়, সেই কাম কৰিছিলোঁ, কৰিছোঁ আৰু ভৱিষ্যতেও কৰিম। এই বিশ্বাস আমাৰ ওপৰত ৰাখক। আমি মন্ত্ৰী হৈ আছোঁ, মন্ত্ৰী ত্যাগ কৰিবৰ কাৰণে 1 ছেকেণ্ডৰ কামো নহয়। দলটোৱে আমাৰ মূল কথা। তেওঁ আনকি সংবাদ মাধ্যমক বিশ্বাসত নলবলৈও আহ্বান জনায় তৃণমূল কৰ্মীক। সংবাদ মাধ্যমত কিবা ওলালেও আপোনালোকে আমাৰ ওপৰত সন্দেহ আৰু অবিশ্বাস নকৰিব। আপোনালোকে এটাই বিশ্বাস ৰাখিব যে আমি প্ৰতাৰক নহয়, আমি প্ৰতাৰক নহয়, আমি বিশ্বাসঘাতক নহয়, আমি জাতি মাটিৰ স্বাৰ্থত আমি কাৰো লগত আপোচ নকৰোঁ। সমাৱেশত অংশ লৈ আঞ্চলিক দলক শক্তিশালী কৰাৰ স্বাৰ্থত একত্ৰিত হৈ কাম কৰি যোৱাৰ আহ্বান প্ৰাক্তন মুখ্যমন্ত্ৰী প্ৰফুল্ল কুমাৰ মহন্তৰ। লগতে প্ৰাক্তন মুখ্যমন্ত্ৰীজনৰ তাৎপৰ্যপূৰ্ণ মন্তব্য, আমাৰ দিনত সংখ্যাগুৰু সংখ্যালঘু সকলোৱে নিৰাপত্তা পাইছিল। অসম গণ পৰিষদ দলৰ চৰকাৰৰ দিনত আপোনালোকৰ নিশ্চয় মনত পৰিব, পিছফালে ঘূৰি চালে যে ক'তো সাম্প্ৰদায়িক সংঘৰ্ষ হোৱা নাছিল। অসম গণ পৰিষদ দলৰ চৰকাৰৰ দিনত সংখ্যালঘু সংখ্যাগুৰু সকলোৱে নিৰাপত্তা লাভ কৰিব পাৰিছিল। সভাপতিয়ে স্পষ্ট বাৰ্তা নিদিলেও দলটোৰ জ্যেষ্ঠ নেতা ফণী ভূষণ চৌধুৰীয়ে পঞ্চায়ত নিৰ্বাচনত অকলে প্ৰতিদ্বন্দ্বিতা কৰাৰ ইংগিত দি ক'লে 2021তো চৰকাৰ হ'ব অগপৰ। 2021 চনৰ নিৰ্বাচনত অসম গণ পৰিষদ দল অকলে নিৰ্বাচন খেলক, অসম গণ পৰিষদ দলৰ চৰকাৰ হওক। বিজেপিৰে মিত্ৰতা কৰিলেও নীতি আদৰ্শৰ ক্ষেত্ৰত অগপই কেতিয়াও আপোচ নকৰে বুলি মন্তব্য কৰিলে দলটোৰ কাৰ্যকৰী সভাপতি কেশৱ মহন্তই। দলে কেতিয়াও মূল কথাত কোনো ক্ষেত্ৰত ক'তো আপোচ কৰা নাই। দলৰ নীতিত যদি কোনোবাই কেতিয়াবা আপোচ কৰিবলৈ বিচাৰিছে, তেওঁ নিজেই দল ত্যাগ কৰিছে। সদায় আমি অসমৰ ৰাইজৰ পক্ষত আমি থিয় হৈ সদায় আছোঁ। ভিডিঅ' জাৰ্নেলিষ্ট বিপুলৰ সহযোগত মৃদুস্মিতা ভূঞাৰ ৰিপৰ্ট DY365।